যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে আপোনালোকে ঘৰত বহি আপোনালোকে লিংক কৰিব পাৰিব কেনেকৈ লিংক কৰে আপোনালোকক দেখুৱাই দিম আজি এই ভিডিঅ'টোত তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব চালে আপোনালোকে নিজে নিজে লিংক কৰিব পাৰিব তো ভিডিঅ'টো চাওক গুগলৰ পৰা সাৰ্চ কৰিব NPCI তো এনেকৈ আপোনালোকে সাৰ্চ কৰি দিব তো ইয়াতে প্ৰথম যিটো লিংক আছে সেই লিংকত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো ওপেন হৈ যাব তো ইয়াতে ডেস্কটপ সেট কৰা আছে তো মই ইয়াতে বন্ধ কৰি লওঁ তো ইয়াতে আপোনালোকে কনজিউমাৰত ক্লিক কৰিব ইয়াতে ভাৰত আধাৰ শেডিং ইয়াতে আপোনালোকে ক্লিক কৰি দিব ভাৰত আধাৰ শেডিং ইয়াতে আপোনালোকে ক্লিক কৰি দিব অকণমান ৱেইট কৰিব তো ইয়াতে আধাৰ শেডিং তো ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু ইয়াতে শেডিঙত ক্লিক কৰি দিব ইয়াতে যদি লিংক হৈ থাকে তেনেহ'লে ইয়াতে আপোনালোকে ডিশেডিং কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ বেংকৰ নামটো দিব ইয়াতে আপোনালোকৰ একাউণ্ট নম্বৰ দিব ইয়াতে একাউণ্ট নম্বৰ দিব ইয়াতে ক্লিক কৰিব ক্লিক কৰি কিনে আপোনালোকে ইয়াতে আপোনালোকৰ কেপচাটো ইয়াতে দিব লাগিব তো ইয়াতে মই দি আছোঁ তো ইয়াতে শেডিঙত ক্লিক কৰি দিছোঁ যেহেতু মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া তো ইয়াতে চেণ্ট্ৰেল বেংক ইয়াতে ক্লিক কৰি দিম তো ইয়াতে চেণ্ট্ৰেল বেংক ক্লিক কৰি দিছোঁ আৰু ইয়াতে ফাৰ্ষ্ট যিটো অপশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দিব ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকৰ যিটো নম্বৰ আহিছে সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব 64 তো ইয়াতে সাবমিটত ক্লিক কৰি দিব আপোনালোকে তো ইয়াতে আপোনালোকে তললৈ আহিব আই এগ্ৰিত ক্লিক কৰি দিব তো ইয়াতে আপোনালোকৰ যিটো মোবাইল নম্বৰত আধাৰ কাৰ্ডটো লিংক হৈ আছে সেই নম্বৰত OTP এটা আহিব তো OTPটো ইয়াতে আপোনালোকে দিব লাগিব তো ইয়াতে আপোনালোকে চাব পাৰিছে OTP আহিছে 43650660 তো ইয়াতে কনফাৰ্মত ক্লিক কৰি দিছোঁ তো ইয়াতে কনফাৰ্মত আরেকবাৰ ক্লিক কৰি দিব তো ইয়াতে আপোনালোকে চাব পাৰিছে সাকসেসফুলি আপোনালোকে লিংক নিজে নিজে কৰিব পাৰিব বেংকত যাবলগীয়া দৰকাৰ নাই তো ইয়াতে আপোনালোকে চাব পাৰিছে তো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ